হুংকাৰ দিছে আপোনালোকে হয়। ভূমি বৰ্তন দাবী সমিতিয়ে হয়, হয়। আচ্ছা কিহৰ কাৰণে আপোনালোকে গমেই পায় যে 26 মে তাৰিখে আমাৰ ইয়াত টাউনশ্বিপ হ'ব বুলি ঘোষণা কৰিছে। তাৰ পৰৱৰ্তী সময়ত 9 জুন তাৰিখে অসম বিধানসভাত টাউনশ্বিপ নহয় বুলি কৈছে, কিন্তু তাত আপোনাৰ তেখেতসকলে চৰকাৰী নথিত ক'লে যে ইয়াত আৰবান টাউন প্লেন হ'ব, ইয়াত জনিং প্লেন হ'ব, ইয়াত মাষ্টাৰ প্লেন হ'ব, ইয়াত ৰাস্তা ঘাটবোৰ বহল হ'ব। সিদিনা আপোনাৰ আজিৰ পৰা এসপ্তাহ হোৱা নাই, ইয়াত এৰিয়েল ছাৰ্ভে হৈছে, যে এৰিয়েল ছাৰ্ভেৰ দ্বাৰা ইয়াত আপোনাৰ 6 লেনযুক্ত ৰাস্তা বনাব খুজিছে। যদি 6 লেনযুক্ত ৰাস্তাই হয় তেতিয়া ইয়াত বেল এণ্ড ব্লক ভাঙি যাব। বেল এণ্ড ব্লক যদি ভাঙি যায়, অৰ্থাৎ 6 লেন এটা পথৰ দুয়ো কাষে 750 মিটাৰ 750 মিটাৰ প্ৰায় 1 কিলোমিটাৰকে দি ব্লক হৈ যাব। আমাৰ জনজাতিসকলে পাই থকা এই ধৰণৰ জনজাতীয় আবেষ্টনী যদি ভাঙি যায়, তেতিয়াহ'লে আমাৰ ইয়াৰ মাটিৰ অধিকাৰ সম্পূৰ্ণৰূপে বিঘ্নিত হ'ব। কাৰণ ইয়াত প্ৰায় 8,500 বিঘাত যিসকল মানুহ আছে তেখেতৰ মাটিসমূহ এতিয়াও চৰকাৰী হৈ আছে। চৰকাৰী যি ষ্টেটাছত আছে, বেল এণ্ড ব্লক নাথাকিলে আমি কোৰ্ট কাছাৰী কৰিলেও ইয়াত আমি কোনো ক্ষেত্ৰতে মাটিৰ অধিকাৰ নাপাওঁ। আমি আগতেই কৈছো যে তীৰত সিং ৰজাৰ সময়ৰ পৰা আমি ইয়াত বসবাস কৰি হয়, এই ৰাভাসকল, ইয়াৰ জনজাতিসকল, ইয়াৰ গাৰোসকল, ইয়াৰ বড়োসকল। তাৰ পিছতো যদি আমাৰ এই মাটিৰ পৰা আমাক উচ্ছেদ কৰে, তেতিয়া কি কাৰণত আজি এই বিজেপি চৰকাৰ আজি সমগ্ৰ অসমৰ ইতিহাস যদি চাই, তেতিয়াহ'লে কাৰ্বি আংলঙত 1,52,000তকৈ বেছি বিঘা মাটি তেখেতসকলে চিক্সৰিয়েল থকাৰ পিছত লৈছে, ডিমা হাছাওৰ পৰা লৈছে, কাৰ্বি আংলঙৰ পৰা লৈছে, আপোনাৰ চাৰিওফালে আপোনাৰ গোলাঘাট লৈছে, কাজিৰঙা লৈছে, কৰবাত লৈছে। আপোনাৰ নদী বান্ধত, আপোনাৰ উকিয়াম নদী বান্ধত 1,95,000 বিঘা মাটি লৈ গৈছে। এই গোটেইবিলাক কৰ মানুহ, এই মানুহবিলাকতো জনজাতি মানুহ হয়। তেখেতসকলক যদি এই বিজেপি চৰকাৰখনে অকল জনজাতি হোৱাৰ বাবে আমাক ইয়াৰ পৰা উচ্ছেদ কৰে, তেতিয়াহ'লে আমি কোনো ক্ষেত্ৰতে বিজেপিক ভোট দিব নালাগে। আৰু এই বিজেপিৰ যি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আটাইতকৈ মিছলীয়া 2 নম্বৰী আৰু সেই সমগ্ৰ অসমৰ জনজাতি বিৰোধী লোক, গতিকে আমি কোনো কাৰণতে তেখেতসকল ভোট নিদিম। আমাৰ বৰদুৱাৰ ভূমি বৰ্তন দাবী সমিতিয়ে আমাৰ বুকুত দুখ লয়, শংকা লয়, এই উচ্ছেদ শংকিত ৰাইজে আমি সিদ্ধান্ত লৈছো, এইবাৰ বিৰোধী দলৰ ঐক্য মঞ্চৰ প্ৰাৰ্থী পংকজলোচন গোস্বামী এটা ভোট দিম। অকল আমিয়ে ভোট নিদিম, এই বিৰাট অঞ্চলৰ যি ৰাভাজন এলেকাই নহয়, সমগ্ৰ অসমৰ মই জনজাতিসকলক আহ্বান জনাইছো, তেখেতসকলে এই বিজেপি চৰকাৰৰ বিৰুদ্ধে যদি এইবাৰ জাগৃত নহয় আৰু ভোট নিদিয়ে, তেতিয়াহ'লে জনজাতিখন নিশেষ হৈ যাব। পুনৰ কম, মই কাকো বেয়া পাই কোৱা নাই, তেখেতসকল বৰ্ণ হিন্দু মানুহখিনি মাত্ৰ 3 পৰা 4.3%, অথচ আমাৰ নিচিনা 42-46% থকা জনজাতিসকল যদি নিশেষ কৰিব খুজিছে, তেতিয়াহ'লে বহুত। গতিকে আমি কোনো কাৰণতে বিজেপি চৰকাৰক ভোট নিদিওঁ। ইয়াৰ মানুহে নহয়, আমি সমগ্ৰ এলেকাবিলাকক ঘূৰি কম আপোনালোকে বিজেপিৰ বিৰুদ্ধে ভোট দিম। শেষতে মই আৰু এটা কথা কওঁ আপোনালোকক, আমাৰ ইয়াত অতি শীঘ্ৰে নিৰ্বাচনৰ পিছত, মোটামুটি নিৰ্বাচনৰ পিছত চৰকাৰ গঠন হোৱাৰ পিছত উচ্ছেদ হ'ব বুলি ইতিমধ্যে আপোনালোকে গম পায়। ইয়াত টাউনশ্বিপৰ বিপৰীতে আৰু এটা ব্যৱস্থা কৰিব, এইটো গ্ৰথ চেণ্টাৰ বুলি এটা বস্তু ইতিমধ্যে যোৱা মাহৰ 6 তাৰিখৰ পৰা 27 তাৰিখৰ সময়সীমালৈ টেণ্ডাৰ হৈ গৈছে। মোৰ তাত আপোনালোকে বিচাৰিলে কাগজখন পাব। 8,500 বিঘাত হেনো গ্ৰথ চেণ্টাৰ বনাব। এই গ্ৰথ চেণ্টাৰ বনাব 8,500 বিঘা পলাশবাৰীত হ'ব বুলিছে, ক'ত পলাশবাৰীত আছে 8,500 বিঘা? আল্টিমেটলি এই 2 নম্বৰী কথা কৈ আৰু তেখেতসকলে কৈছে ইয়াৰ মাটিৰ। গতিকে এই ধৰণৰ কথাবিলাকত আমি শংকিত হৈছো, সেয়েহে আমি বিৰোধী দলৰ যি প্ৰাৰ্থী পংকজলোচন গোস্বামীক আমাৰ জাহাজৰ ছবিত ভোট দি তেখেতক জয়যুক্ত কৰিবলৈ আমি আহ্বান জনাইছো। আৰু জয় হোৱাৰ পিছত তেখেতে প্ৰতিশ্ৰুতি দিব লাগিব, ইয়াতে লিখিত প্ৰতিশ্ৰুতি দিলে আমি ভোট দিম। তেখেতক এখন পেড দিছো আমি ভূমি বৰ্তন দাবী সমিতি, তেখেতে লিখি দিব লাগিব, অকল আমাৰ মাটিখিনিৰ কথাই লিখি দিলে নহ'ব, আমাক নদী বান্ধৰ কথাখিনি লিখি দিব লাগিব, দৰা বিলৰ কথাখিনি লিখি দিব লাগিব। আৰু যদি নহয়, তেতিয়া আজিয়ে ঘোষণা কৰিলে আমি বেলেগক ভোট দিম, কোনোবা নিৰ্দলীয় প্ৰাৰ্থীক ভোট দিম। আৰু যদি তেখেতে লিখি দিয়ে, তেতিয়াহে আমি দিম। গতিকে জাহাজৰ ছবিত সমগ্ৰ অসমৰ ৰাইজে ভোট দি পংকজলোচন গোস্বামীক জয়যুক্ত কৰক। আমাক এষাৰ কথা কোনোবাই কৈছে যে ভূমি বৰ্তন দাবী সমিতিয়ে মাটিৰ বাবে লাগি থাকিব লাগিছিল, কিয় ৰাজনীতি কৰে? আপোনালোকে জানে যে সংগ্ৰামো এটা ৰাজনীতিৰ অংশ।
যদি আমি অধিকাৰ সাব্যস্ত কৰিব নোৱাৰোঁ, বিধানসভা আৰু বিধায়িনী ব্যৱস্থাত সোমাব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ সমস্যাবিলাক সমস্যা হৈ থাকিব। গতিকে তাৰ বাবে আমি এক বিধায়িনী ক্ষমতাৰ হস্তান্তৰ কৰি আমাৰ অধিকাৰ সুনিশ্চিত কৰাৰ বাবে আমি সমৰ্থন দিবলৈ গৈছে। কেতিয়াও ৰাজনীতি নহয়, ই সুৰক্ষিত এক ভৱিষ্যত নিৰ্মাণহে কৰিব বুলি মই আশাবাদী। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।